লামডিং বিধানসভা সমষ্টিত নতুনকৈ ৰেচন কাৰ্ড পুনৰ বিতৰণ কৰিছোঁ। ইয়াত আমাৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া, উপায়ুক্তকে ধৰি সকলো উপস্থিত আছিল। আমি ইয়াত আজি ৫,২৪০খন ৰেচন কাৰ্ড আমি নতুনকৈ দিছোঁ। এইটোৱে মিলাই পুৰণা ৪০,০০০ৰো অধিক আছিল, এতিয়া ৪৫,০০০ৰো অধিক কাৰ্ড, ৪৫,৬০০ কিমানখন কাৰ্ড ইতিমধ্যে লামডিং সমষ্টিত আছে। আৰু ইয়াত 2,34,০০০ জনসাধাৰণক পৰিয়ালক মানে পৰিয়ালত থকা সদস্যক সামৰি লৈছে। গতিকে এইটো এটা বৃহৎ আঁচনি, যিখন আঁচনিৰ জৰিয়তে কাৰ্ডখনৰ লগতে তেওঁলোকে উজ্বলা গেছ পাবলৈ সক্ষম হ'ব। আৰু আমি কাৰ্ডখনৰ লগতে প্ৰত্যেককে আমি ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱা এবছৰত গ্ৰহণ কৰিব পৰাকৈ এটা পৰিয়ালক আমি আগবঢ়াম। গতিকে এই পৰিয়ালসকলে একেলগে অকল অন্নই নহয়, অন্নৰ লগত বাকী অন্যান্য সা সুবিধাসমূহো পাবৰ কাৰণে তেখেতসকল যোগ্যতা অৰ্জন কৰিছে। আৰু তাৰ দ্বাৰা অন্ততঃ প্ৰতিটো পৰিয়ালে যথেষ্টখিনি সকাহ পাব বুলি ভাবিছোঁ, ভৱিষ্যতে আগুৱাই যাবলৈ সক্ষম হ'ব। আৰু গোটসমূহকো আমি ইতিমধ্যে 2 দিনৰ ভিতৰতে ইয়াত প্ৰতিটো পঞ্চায়তত আমি ফৰ্ম দিম আৰু তেওঁলোকে প্ৰত্যেকটো গোটৰ 10গৰাকীকে থাকে, 10গৰাকী সদস্যক ব্যক্তিগতভাৱে 10,000 টকা ব্যৱসায় কৰিবৰ কাৰণে দিয়া হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ জনসাধাৰণৰ প্ৰায় দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলিয়েই মই নকওঁ, সকলোকে সামৰি আমি প্ৰায় 85% লোকৰ আমি চুই যাব পাৰিছোঁ। স্যাৰ, আজি ৰাজনীতি নিয়াৰ এবাউট 48,000 38,000 মানে বেনিফিচিয়াৰী ব্যক্তিয়ে পাব আৰু কমেও এভাব 5,000 পৰিয়াল কেন্দ্ৰিক পাব। তাৰ কাৰণে মই ভাবোঁ এটা ডাঙৰ এটা এচিভমেণ্ট যে আমাৰ অসমত সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বে গোটেই অসমত এই লাখ লাখ যে এনফিচিয়াৰ কাৰ্ড বিতৰণ কৰা হৈছে, এইটো এটা ৰক্ষা কৱচ হিচাপে মই ভাবোঁ। কিন্তু মোৰ দেখা মতে কিছুমান এনেকুৱা পৰিয়াল আছে তেওঁলোকৰ জীৱিকা একোৱেই নাই, এটলিষ্ট মাহিলী চাউলটো যদি যোগানটো দিয়া যায় তেনেহ'লে এটলিষ্ট জীয়াই থকা এটা পথ পাব। তাৰ কাৰণে মই বিশেষভাৱে ইয়াৰ পৰা আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন্তৰিকভাৱে শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আমাৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী আমাৰ কেশৱ নেতাই উপস্থিত হ'বহি, তেওঁৰ যোগেদি আমাৰ কাৰ্ডবিলাক বিতৰণ কৰা হ'ব। আৰু যিসকলে পোৱা নাই তেওঁলোকে পৰ্যায়ক্ৰমে অহা দিনত তেওঁলোকে পাব, যাৰ ডকুমেণ্টছ আছে, তেওঁলোকে পাব লাগে, যোগ্যতা আছে, তেওঁলোকে নিশ্চয় পাব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।